নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু খবৰ আপোনালোকক জনাম। অৰুণোদয়ৰ নতুন কাম চলি আছে। পুৰণা হিচাপে আপোনাৰ বাবে আছে এটা ভাল খবৰ। কটা যোৱা নাই আপোনাৰ নাম, জানি লওক এই বিতং খবৰ। বন্ধুসকল, বিস্তাৰিত খবৰলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে অৱশ্যে পেজটোত এটি ফ'ল' দিব আৰু ভিডিঅ'টোত লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, অৰুণোদয়ৰ বাবে দুটাকৈ ডাঙৰ খবৰ জনাম, যি খবৰ দুটা নতুন পুৰণা সকলো হিতাধিকাৰীৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। অৰুণোদয়ৰ নতুন কাম পূৰ্ণ গতিত চলি আছে, যাৰ কাৰণে অৰুণোদয়ত যিসকল হিতাধিকাৰী নতুনকৈ ইনক্লুড হ'ব আৰু যিসকল পুৰণা হিতাধিকাৰী আহিব, পুৰণা হিতাধিকাৰী হিচাপে নতুনকৈ অন্তৰ্ভুক্ত হ'ব, তেওঁলোকৰ বাবেও এটা ডাঙৰ খবৰ যে তেওঁলোকৰো কাম চলি আছে। অৰ্থাৎ অৰুণোদয়ৰ নতুনকৈ নাম অন্তৰ্ভুক্ত হ'ব খোজা, অৰ্থাৎ একেবাৰে ফ্ৰেছ যিসকল হিতাধিকাৰী হ'ব, তেওঁলোকৰ কাম পূৰ্ণগতিত চলি আছে আৰু অচিৰেই আপোনালোকক অৰুণোদয় আঁচনিত চৰকাৰে ইনক্লুড কৰি ল'ব। কিন্তু এইখিনিতে পুৰণাসকলৰ কাৰণে আটাইতকৈ এটা ভাল খবৰ যে পুৰণা বহু হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পৰা এতিয়ালৈকে কৰ্তন কৰা হোৱা নাই, কিয়নো 14 তাৰিখত অৰুণোদয় আঁচনিৰ ধন বহু হিতাধিকাৰীয়ে লাভ কৰিছে, যাৰ বাবে অৰুণোদয় আঁচনিৰ পৰা 100% হিতাধিকাৰী কৰ্তন কৰা হোৱা নাই। পূৰ্বৰ হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি আছে, কিন্তু পূৰ্বৰ হিতাধিকাৰী হিচাপে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা যদি কৰ্তন হৈছে, এয়া কি কাৰণত হৈছে? ইয়াত আপোনাৰ কিবা দোষ আছে নেকি? নে চৰকাৰে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা নিজাববীয়াকৈ কাটি দিলে? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত মই বুজাই দিব যত্ন কৰিম। কি কাৰণত অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হয়? বহুতৰে কৰ্তন এতিয়ালৈকে হোৱা নাই। আপুনি ভাবিব যে যিহেতু নতুনকৈ অৰুণোদয়ৰ কাম চলি আছে, যাৰ কাৰণে বহুতৰে নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে। এই কাৰণবিলাকৰ উপৰিও, এই কাৰণটোৰ উপৰিও বহু আনুষংগিক কাৰণ আছে, যিবিলাক সামান্য এটা ভুলৰ বাবে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হয়। তো সেই ভুলবিলাক আপুনি কেনেকৈ এৰাই চলিব? যিসকলৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিত আছে, তেওঁলোকে কেনেদৰে এই ভুলবিলাক এৰাই চলিব, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বুজাই দিম। তো এইখিনিতে আহক যে পুৰণা হিতাধিকাৰী হিচাপে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱা নাই। অৰ্থাৎ অৰুণোদয় আঁচনিত যিমানেই ধুমুহা নাহক কিয়, আপোনাৰ নামটো চাগে অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নহ'ব। তো বন্ধুসকল, যিমান দিনলৈ অৰুণোদয় আঁচনিটো বাহাল থাকিব, সিমান দিনলৈ আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব পাৰে। কিন্তু ইয়াতে টকা পোৱাৰ দিনটো সাল সলনি হ'ব পাৰে, এইটো ডাঙৰ কথা নহয়। পুৰণা হিতাধিকাৰী হিচাপে যদিও এতিয়ালৈকে আপোনাৰ নামটো কৰ্তন হোৱা নাই, পৰৱৰ্তী মাহতো আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। যদি যোৱা মাহত আপুনি লাভ কৰিছিলে, এই মাহত পোৱা নাই, তো আপুনি পৰৱৰ্তী মাহৰ বাবে অপেক্ষা কৰক, পৰৱৰ্তী মাহত আপুনি এই ধনখিনি লাভ কৰিব। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত যদি আপোনালোকৰ কিবা অভিযোগ আছে, মতামত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত প্ৰদান কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।